মে মাহৰ প্ৰথম সপ্তাহত পোষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট টিচাৰ যি ৯,০৭৫টা পদৰ গ্ৰেজুৱেট টিচাৰৰ নিযুক্তি পৰীক্ষা হৈছিল তাৰ ফলাফল সেৱাই ঘোষণা কৰিব কিন্তু তাৰ পিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু ফাইনেল নিযুক্তি 10 অক্টোবৰত হ'ব আৰু 10 অক্টোবৰলৈ আপোনালোকে ধৈৰ্য ধৰিবই লাগিব কাৰণ আমিও আপোনালোকৰ অকণমান ধৈৰ্যৰ পৰীক্ষা কৰিব খুজিছো ঠিক সেই ধৰণে যিসকল শিক্ষকে মোক সুধি আছে ৫,৫৫০ৰ লিষ্ট কেতিয়া দিব আপোনালোককো মই জনাব খুজিছো যে এপ্ৰিল মাহৰ ভিতৰত আমি আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম শেষ কৰিম মে মাহৰ পৰা আপোনালোকৰ প্ৰভিজনেল লিষ্ট ওলাব কিন্তু নিযুক্তি 10 অক্টোবৰত হ'ব আৰু তেতিয়ালৈকে আমি সকলোৱে ধৈৰ্য ধৰিম কোনোবাই ক'ব পাৰে যে নতুন নিযুক্তিৰ ল'ৰা ছোৱালীয়ে যদি ইমান দেৰি কৈ দিওঁ তাতো পোষ্ট ল'ব নেকি নহয় নতুন নিযুক্তিৰ তালিকা 10 অক্টোবৰৰ পিছত ওলাব গতিকে 10 অক্টোবৰত যিসকলে নিযুক্তি পাব তেওঁলোকে স্বাভাৱিকভাৱে নতুন নিযুক্তিত এলপিৰ শিক্ষক এলপিত অৱতীৰ্ণ হ'ব নোৱাৰিব কিন্তু তেখেতসকলে ইউপিৰ পৰীক্ষাত বা আপাৰ প্ৰাইমেৰীৰ মেৰিট লিষ্টত তেওঁলোকৰ নাম ডেফিনেটলি অন্তৰ্ভুক্ত হ'ব পাৰে গতিকে মই সকলোকে ধৈৰ্য ধৰিব ক'লো গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্ট মে মাহত কিন্তু আফটাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন নিযুক্তি 10 অক্টোবৰত তেনেকৈ এলপি এমিৰ ৫,৫৫০ৰো ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম এপ্ৰিল মাহত আমি সমাপ্ত কৰিম মাৰ্চ মাহৰ পৰা প্ৰভিজনেল লিষ্ট ওলাব কিন্তু নিযুক্তি 10 অক্টোবৰত হ'ব আমি অসমৰ প্ৰাথমিক বিদ্যালয় যি 100জন ছাত্ৰ ছাত্ৰী আছে সেই স্কুলবিলাকত প্ৰধান শিক্ষকৰ পদ আমি সৃষ্টি কৰিছিলোঁ আৰু খুব কম সময়ৰ ভিতৰতে এই প্ৰধান শিক্ষক পদৰ নিযুক্তি হ'ব এইবাৰ আমি চিন্তা কৰিছোঁ যে 50জন থকা প্ৰাথমিক বিদ্যালয়সমূহতো 50জন ছাত্ৰ ছাত্ৰী থকা প্ৰাথমিক বিদ্যালয়সমূহতো আমি প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিব পাৰোঁ নেকি এই বিষয়ে আমি কেবিনেটত ডিব্ৰুগড়ত আলোচনা কৰিম প্ৰাদেশিকৰণৰ আইনখন সংশোধনৰ বাবেও ইতিমধ্যে আমি সংশ্লিষ্ট সকলোৰে লগত কথা বতৰা পতা আৰম্ভ কৰিছোঁ যাতে সকলোৱে এই ক্ষেত্ৰত যিমান দূৰ পাৰোঁ 2006 চনৰ আগত স্থাপন হোৱা শিক্ষানুষ্ঠানসমূহত আমি যিমান পাৰোঁ আমি যাতে ন্যায় দিবৰ কাৰণে আমি চেষ্টা কৰিব পাৰোঁ এডিআৰিৰ ৰিজাল্ট দিলে মই অত্যন্ত আনন্দিত যে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ ৰিজাল্ট দিয়াৰ পিছত সকলোৱে এটা কথা স্বীকাৰ কৰিছে যে এই ৰিজাল্ট মেৰিটৰ আধাৰত হৈছে মেধাৰ ভিত্তিত হৈছে আৰু সঁচাকৈ চৰকাৰী চাকৰি আমি মেধাৰ ভিত্তিত দিয়াৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ এতিয়া কোনোবাই মোক কৈছে মামা কাট অফ নম্বৰ বহুত হ'ল কাট অফ নম্বৰটো চৰকাৰে নিয়ন্ত্ৰণ নকৰে যদি ৩,০০০ পোষ্ট থাকে আমি 2জন কৰি বা 3জন কৰি উত্তীৰ্ণ প্ৰাৰ্থীক মাতো ৩,০০০ পূৰণ 2 ৩,০০০ পূৰণ 3 ৯,০০০ মেৰিট মতে ৯,০০০ নম্বৰটো আহি যোৱাৰ লগে লগে ৯,০০০ নম্বৰ লাভ কৰা ব্যক্তিজনৰ যিটো নম্বৰ সেইটোৱে কাট অফলৈকে ৰূপান্তৰিত হয় কাট অফ কোনেও বনাই নিদিয়ে কাট অফ ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষাৰ ফলাফলে নিৰ্ণয় কৰে কোনোবাই যদি ভাবে যে কাট অফ বেছি হৈছে তাৰ মানে ইয়াকে বুজাব পাৰি যে সঁচাকৈয়ে এইবাৰ পৰীক্ষাৰ ফলাফল যোৱাবাৰতকৈ ভাল হৈছে অসম পুলিচৰো দ্বিতীয় কাট অফ নোলায় কিন্তু বছৰটোৰ শেষৰ ফালে আমি আকৌ নতুন অসম পুলিচত খালী হৈ থকা পোষ্টসমূহ আমি এডভাৰটাইজ কৰিম কোনোবাই যদি পোৱা নাই হতাশ হ'ব নালাগে
দৌৰৰ প্ৰেক্টিচ অব্যাহত ৰাখিব লাগে এডিআৰই পৰীক্ষাৰ প্ৰসংগতে মই উল্লেখ কৰিব খুজিছো যে এডিআৰই চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে এতিয়া এটা অৰেল টেষ্ট হ'ব এই অৰেল টেষ্ট আমি জুন মাহত অনুষ্ঠিত কৰিম লগে লগে এডিআৰই তৃতীয় বৰ্ষৰ পাছ কৰা ছাত্ৰ ছাত্ৰীসকল বা যুৱক যুৱতীসকলৰ বাবে এটা স্কিল টেষ্ট হ'ব সেই স্কিল টেষ্টটো আমি অহা জুন মাহত আমি আৰম্ভ কৰিম আমাৰ লক্ষ্য হৈছে যাতে এডিআৰই নিযুক্তিও আমি 10 অক্টোবৰত দিব পাৰো আৰু নৱেম্বৰ ডিসেম্বৰ জানুৱাৰীৰ ভিতৰত এডিআৰইৰ নতুন এডভাৰটাইজমেন্টটো আমি যাতে দিব পাৰো অৰ্থাৎ আমি আমাৰ যুৱক যুৱতীসকলৰ মাজত আশাৰ বন্তি গছি আমি জ্বলাই ৰাখিব খুজিছো